হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম সকলোলৈ। মই আজি এই বাৰিষা ছিজনত পাতৰ সৌন্দৰ্যই খুব সুন্দৰকৈ বাগিচা শুৱনি কৰা ফুল এজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে লৈ আহিছোঁ। তেনে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি মই লৈ আহিছোঁ খুব সুন্দৰ পাতৰ এই ফুলজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। এইজোপাৰ নাম হ'ল পাৰ্পল ৱাফেল প্লেণ্ট। ইয়াৰ পাতবিলাক চাওক কি সুন্দৰ। আন পাতাবাহা পাতৰ দৰে ইয়াৰ পাতবিলাক সমান নহয়। এয়া চাওক, খলপা খলপি সৰু সৰু দ গাঁত নিচিনা, দেখিবলৈ অলপ বেলেগ হয়। মই যেতিয়া এইজোপা ফুল প্ৰথম দেখিছিলোঁ, পাতখিলা লিৰিকি বিদাৰি চাই আচৰিত হৈছিলোঁ, এনেকুৱা পাত থাকেনে। ইয়াৰ উপৰি পাতখিলা দুটা ৰঙত আছে, ওপৰৰ ফালে গাঢ় সেউজীয়া আৰু তলৰ ফালে পাৰ্পল কালাৰ হয়। এয়া চাওক, পাৰ্পল কালাৰ হয়। পাতখিলা উজ্জ্বল জিলিকনি এটি আছে। দূৰৰ পৰা ইয়াৰ পাতবিলাক জিলিকি থাকে, সেইবাবে ইয়াৰ পাতখিলা বেছি আকৰ্ষণীয় হৈ পৰে। প্ৰথমে আহক জানি লওঁ এইজোপা ফুল কোনটো ছিজনত গ্ৰ' কৰে। পাৰ্পল ৱাফেল প্লেণ্ট ছামাৰ গ্ৰ'য়িং প্লেণ্ট হয়। এই বাৰিষা ছিজনতে এইজোপা ফুল গ্ৰ' কৰে খুব সুন্দৰকৈ। সেয়ে আপোনালোকে এইজোপা ক'ৰবাত যদি ইয়াৰ কাটিং পায় বা আপোনালোকে নাৰ্চাৰীৰ পৰা আনে, তেনেহ'লে এই বাৰিষা ছিজনতে আনি বাগিচাত এড কৰি ল'ব, তেতিয়াহে ইয়াৰ গ্ৰ'থ খুব সুন্দৰ হয়। উইণ্টাৰ ছিজনত ইয়াৰ পাতবিলাক অলপ সৰি যায়, গ্ৰ'থ ৰখি যায়, সেয়ে উইণ্টাৰ ছিজনত আনিলে ভালদৰে গ্ৰ' নকৰিব। দ্বিতীয়তে আহক জানি লওঁ এইজোপা ফুলৰ পটু মাটি কিদৰে প্ৰস্তুত কৰিলে খুব সুন্দৰকৈ গ্ৰ' কৰিব। এইজোপা ফুলক ৰুবলৈ আপোনালোকে পটুৰ মাটিখিনি কোমল ফচফচীয়াকৈ প্ৰস্তুত কৰি ল'ব লাগিব। ফচফচীয়াকৈ প্ৰস্তুত কৰিবলৈ হ'লে আপোনালোকে বালিয়া মাটি ল'ব লাগিব। আপোনালোকৰ যদি বালিয়া মাটি নাই, তেনেহ'লে 50% সাধাৰণ মাটি আৰু 50% বালি লৈ বালিয়া মাটি প্ৰস্তুত কৰি ল'ব। আৰু 30% সাৰ দিব, কেঁচু সাৰ বা শুকান গোবৰ দিব, বা এই দুয়োবিধ সাৰে সম পৰিমাণে মিলাই লৈও দিব পাৰে। আৰু 10% কক'পিট দিব যদি আপোনালোকে সাধাৰণ পটত ৰুৱে। এনেদৰে মাটি প্ৰস্তুত কৰি ল'ব। যদি আপোনালোকে হেঙিং বাস্কেটত ৰুৱে, এইজোপা ফুলক হেঙিং বাস্কেটতো ৰুব পৰা যায়। ইয়াৰ ব্ৰাঞ্চবিলাক তললৈ ওলমি আহে, দেখিবলৈ খুব সুন্দৰ লুকছ দিয়ে। হেঙিং বাস্কেটত লগাবলৈ হ'লে আপোনালোকে পটুৰ মাটিখিনি অলপ বেলেগকৈ প্ৰস্তুত কৰি ল'ব, অলপ পাতলকৈ। যেনেকৈ ধৰক আপোনালোকে 40% বালিয়া মাটি, 30% সাৰ আৰু 30% কক'পিট দি ল'ব। কক'পিট দিবলৈ এইকাৰণে কোৱা হৈছে মাটিৰ মিশ্ৰণখিনিত, কিয়নো এইজোপা পটুৰ মাটিখিনি অলপকৈ সেমেকাই থ'ব লাগে, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হয়। কিয়নো কক'পিটে পানী অবজাৰ্ভ কৰি থয়, সেইবাবে পটুৰ মাটিখিনিত ঘনে ঘনে পানী দিব লগা নহয়। পটুৰ মাটিখিনি সেমেকাই থোৱাত সহায় কৰে কক'পিটে। আপোনালোকে পানীৰ বিষয়ে গম পালে নিশ্চয় এতিয়া, কেনেদৰে ইয়াক পানী দিব লাগে। ইয়াৰ পটুৰ মাটিখিনি সেমেকাই থ'ব লাগে। সেমেকাই থোৱা মানে এইটো নহয় যে আপোনালোকে খুব বেছিকৈ পানী দিব, পটুৰ মাটিখিনি বোকাময় কৰি দিব, এনে নহয়। এনে নকৰিব আপোনালোকে, তেতিয়া ইয়াৰ শিপাবিলাক গেলি গৈ ফুলজোপা মৰি যাব। যিকোনো ফুল বেছিকৈ মৰাৰ একমাত্ৰ কাৰণ হ'ল অভাৰ ৱাটাৰিং। বেছিকৈ পানী দিলে ফুল এজোপা, যিকোনো ফুল, শিপা গেলিবলৈ আৰম্ভ কৰে, গুৰি গেলিবলৈ আৰম্ভ কৰে আৰু ফুলবিলাক মৰি যায়। পানী কমকৈ দিলে যিকোনো ফুল নমৰে। পানী কমকৈ দিলে ফুলজোপাৰ লক্ষণ দেখা দিয়ে, পাতবিলাক লেৰেলি যায়, শুকায়। তেতিয়া পানী দিয়াৰ লগে লগে যিকোনো ফুল খুব সুন্দৰকৈ সজীৱ হৈ যায়। কিন্তু অভাৰ ৱাটাৰিং কৰিলে কি হয়, ফুলজোপা লক্ষণ দেখা নাযায়। পাছত ঘপককৈ এদিন দেখিব ফুলজোপা লেৰেলি গৈছে। কিয় লেৰেলি গৈছে বুলি চোৱাৰ পিছত দেখিব গুৰিটো গেলি গৈছে। সেইটো কাৰণে পানী দিয়াৰ ওপৰত গুৰুত্ব দিব লাগে। এই অভিজ্ঞতাসমূহ মোৰ আগত আছে, সেইবাবে কৈছোঁ আপোনালোকক। আৰু যেতিয়া পানী দিয়ে আপোনালোকে ভৰপূৰকৈ দিব, পটুৰ তলৰ মাটি তিতাকৈ, পটুৰ ড্ৰেনেজ হ'লেদি পানী ওলাই যোৱাকৈ। এইজোপাতে নহয়, যিকোনো ফুলতে আপোনালোকে তেনেদৰে পানী দিব, তেতিয়াহে শিপাবিলাকে আমি দিয়া সাৰবিলাক তললৈকে বাঢ়ি গৈ গ্ৰ'থ কৰিব পাৰিব আৰু ফুলজোপা গ্ৰ'থ খুব সুন্দৰ হ'ব। এয়া হ'ল পানী দিয়াৰ বিষয়ে। এতিয়া আহোঁ এইজোপা ফুল ইনড'ৰ প্লেণ্ট নে আউটড'ৰ প্লেণ্ট সেই বিষয়ে। এইজোপা এজোপা ইনড'ৰ প্লেণ্ট হয়, সেয়ে ইনড'ৰ প্লেণ্টবিলাক ছাঁত থ'ব লাগে, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত, তেতিয়াহে ইয়াৰ গ্ৰ'থ ভাল হয়। এইজোপাকো তেনেকুৱা জেগাতে থ'ব। অৱশ্যে পুৱা বা আবেলি কোমল সূৰ্যৰ পোহৰটো পোনে পোনে 1-2 ঘণ্টাৰ বাবে পৰিলেও ইয়াৰ গ্ৰ'থ খুব সুন্দৰ হয়। কিন্তু পোনে পোনে সূৰ্যৰ পোহৰত থ'লে ইয়াৰ পাতবিলাক শুকাই যাবলৈ আৰম্ভ কৰে, লাহেকৈ পাতবিলাক সৰি যায় আৰু ফুলজোপা মৰি যায়। সেয়ে আপোনালোকে কেতিয়াও পোনে পোনে সূৰ্যৰ পোহৰত নথ'ব এইজোপা ফুলক। নহ'লে অলপ আপোনালোকে ছেমি শ্বেডতো থ'ব পাৰে, অলপ ছাঁ অলপ ৰ'দ তেনেকুৱা জেগাতো থ'ব পাৰে, তেতিয়াও ইয়াৰ গ্ৰ'থ খুব সুন্দৰ হয়। এতিয়া আহোঁ এইজোপা ফুলক মাজে মাজে দিব লগা সাৰৰ বিষয়ে।
পাতৰ ফুল যিহেতু সেয়ে আপোনালোকে এইজোপা ফুলক মাজে মাজে নাইট্ৰজেনযুক্ত সাৰ দিব, লিকুইড সাৰ। কেঁচু সাৰ বা শুকান গোবৰত যথেষ্ট নাইট্ৰজেন থাকে, যি পাতৰ আকাৰ বৃদ্ধি কৰাৰ লগতে পাতৰ উজ্জ্বলতা বৃদ্ধি কৰে। সেয়ে আপোনালোকে কেঁচু সাৰ বা শুকান গোবৰৰ পৰা প্ৰস্তুত কৰা লিকুইড সাৰ দিব। কেঁচু সাৰ বা শুকান গোবৰৰ পৰা কেনেকৈ লিকুইড সাৰ প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে কৈ দিছোঁ বাৰু আপোনালোকক। এজোপা ফুলৰ জোখত 1 লিটাৰ পানীত আপোনালোকে এমুঠি কেঁচু সাৰ বা শুকান গোবৰ গোটেই ৰাতি তিয়াই থৈ পুৱাৰ ভাগত বা আবেলি ভাগত সেই সাৰ দিব পাৰে। এনেদৰে লিকুইড সাৰ প্ৰস্তুত কৰিব পাৰি। আৰু এইখিনিতে মনত পৰোঁতে আপোনালোকক কৈ যাওঁ বুলি ভাবিছোঁ, আপোনালোকে যিকোনো ফুলক পুৱাৰ ভাগত বা আবেলি ভাগতহে পানী দিব, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হয়। কথাৰ মাজতে কথা ওলালে, সেইটো কাৰণে কৈ দিলোঁ মনত পৰাৰ বাবে। লিকুইড সাৰ বিষয়ে থাকিয়ে গৈছে। এই লিকুইড সাৰবিলাক আপোনালোকে এই ফুলজোপাক উইণ্টাৰ ছিজনত নিদিব, এই বাৰিষা ছিজনতে দিব। 15-20 দিনৰ মূৰে মূৰে। উইণ্টাৰ ছিজনত ইয়াৰ গ্ৰোথ ৰখি যায় আৰু পানীও কমকৈ দিব লাগে। লিকুইড সাৰ দিয়াৰ প্ৰয়োজন নাই। যদি আপোনালোকে লিকুইড সাৰ দি থাকিবলৈ অসুবিধা পাইছে, তেনেহ'লে প্ৰতি এমাহ 20 দিনৰ মূৰে মূৰে এমুঠিকৈ কেঁচু সাৰ বা শুকান গোবৰ ফুলজোপাৰ গুৰি অংশ দি দিব। এতিয়া আহোঁ এইজোপাৰ পৰা পুলি প্ৰস্তুতৰ বিষয়ে। এই বাৰিষা ছিজনৰ ইয়াৰ এনেকুৱা সৰু সৰু কাটিঙৰ পৰা অতি সহজে পুলি প্ৰস্তুত কৰিব পাৰি। ইয়াৰ কাটিং মাটিত পৰিলেই শিপা ওলায় গাঁঠিৰ অংশৰ পৰা। যিকোনো মাটিত গুজি দিলে ইয়াৰ শিপা ওলায়, নতুন পুলি প্ৰস্তুত হয়। পানীত থৈও আপোনালোকে ইয়াৰ কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰি ল'ব পাৰে। আপোনালোকে এইজোপা ৰুমৰ ভিতৰতো থ'ব পাৰিব। ৰুমৰ ভিতৰত থ'লে খুব সুন্দৰ লুকছ দিয়ে। ৰুমৰ ভিতৰত থ'লে আপোনালোকে ৰুমৰ সাধাৰণ পোহৰটোত থ'লে নহ'ব, কিন্তু ৰুমৰ ভিতৰত থ'বলৈ হ'লে আপোনালোকে এনেকুৱা জেগাত থ'ব লাগিব য'ত পোহৰ ব্যৱস্থা থাকে, যেনে খিৰিকীৰ মুখত। তেতিয়া খুব সুন্দৰকৈ গ্ৰ' কৰিব। এইজোপা ফুলক খুব বেছিকৈ পোক পতংগই আক্ৰমণ কৰা দেখা নাযায়। তথাপি আপোনালোকে যেতিয়া বাগিচাত আন ফুলক নিম অইল স্প্ৰে কৰি দিয়ে পোক পতংগৰ পৰা বাচিবলৈ, তেতিয়া এই ফুলজোপাকো স্প্ৰে কৰি দিব। অ'কে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ।